কংকন আহিছিলে ধুনীয়া পাৰ এটা কংকনক গীত কৰিছোঁ মোৰ ফাগুন আছে হিয়াহিৰো। নমস্কাৰ আকৌ কেঁচি চেঁচি লৈ আহি গ'লোঁ এইটো মোৰ ভাইটি এটা আহিছে নমস্কাৰ নমস্কাৰ। পুৰণা ভাইটি এইটো আমি যেতিয়া মানে গুৱাহাটীত ভাড়া ঘৰ লৈ ঘূৰি ফুৰিছিলোঁ তেতিয়া এই ভাইটিটোৱে আমাৰ সহায় আছিলে সহায় কৰি মেলি বহুতখিনি কৰি আছিলে আৰু ভাইটিটো এতিয়া মোৰ ঘৰত আহিছে 5 বছৰ পিছত নামটো কংকন মঙলদৈ লোৱা কংকনে মোৰ ঘৰলৈ আহি ভাবি আছে বাবা দাদা এইটো কেনেকুৱা জেগাত আহি গ'ল মই কিয় ক্ষীণালোঁ সি মোক সুধি আছে শকতকৈ দেখি কংকন দেখুৱাই দিবা মই ধৰিছোঁ এতিয়া আমি ডাইৰেক্ট ভিডিঅ'তে যাম ঠিকে আছে কথাটো আহি পেলাই ল'ৰাটোক মই ভিতৰলৈ ভৰোৱাই নাই ডাইৰেক্ট পাচলিহে দেখাইছোঁ নাই ভাল লাগে মই এইবোৰ ভাল পাওঁ আকৌ ময়ো ইমান ধুনীয়াকৈ আপুনিও ধৰক এইটো বহনি এইটো পদুনা এইটো লাইপাত ডাঙৰ হৈছে এইটো টেঙামৰা দিছে ন টেঙামৰা এনেকৈ টেঙামৰা তাৰপৰা এইপিনত আপুনি ভাল ভাল কাম কৰিছে নিজৰ তোমাৰ ভাল নিজৰ লাগিছে হাতেৰে উচলা হয় তোমাৰ ভাল লাগিছে নাই ভাল লাগিছে নিজে নিজে মানে তুমি তোমাক মই এই বস্তুটো কেলৈ দেখালোঁ এইটো মই ছিঙি থ'লোহেঁতেন কেমেৰাটো ওচৰত আহিবা মই ছিঙি থ'লোহেঁতেন তোমাক মই এইকাৰণে দেখাইছোঁ তুমি গুৱাহাটীত এইবোৰ বজাৰ পৰাই কিনি থাকা সদায় বজাৰ আমনি লাগি যায় এইবোৰ যান্ত্ৰিকতা তাকো সাৰ দিয়া তাকো হয় নহয় মানে ফ্ৰেছ বস্তুটো খাব নাপাওঁ আমি ডাইৰেক্ট চিঙাটো বহুত দিন দেখা নাই তুমি হয়নে নাই মই একপাহি ছিঙিলোঁ ভাল লাগিছে একদম মানে কিয় ঘৰুৱা পৰিৱেশ এটা মই একপাহি ছিঙিলোঁ আপুনি নিজে কৰিছে আৰু লাগিছেও দে ন একপাহি ছিঙিলোঁ মই ভাবিলোঁ কংকন আহোঁতে আৰু অলপ ছিঙো আৰু দাদা এইটো চাগে আপুনি মানে সপ্তাহে ছিঙিব পাৰে সপ্তাহ নহয় ৰাতিপুৱা ছিঙিলোঁ ৰাতিপুৱা তাৰমানে অকণমান তুমি আহিবা বুলি পেলাই থৈ দিলোঁ ভাল কাম কৰিলে আম কাটি গৈছোঁ এইটো নৰসিংহ নৰসিংহ লাগিব নেকি আৰু এইফালে তুমি চাপি নাহিবা কংকন মই নাযাওঁ বাৰু পিছল আছে এইটো এটা মানে ধৰি লোৱা এতিয়া মা ঘৰত আছে এতিয়া বৈ আৰু সাৰ চাৰ নিদিয়া ফ্ৰেছ বস্তু আৰু এইটো তলত আছে আৰু ক'ৰবাত দেখিছা নি ভেদাইলতাও আছে জানো পাইছোঁ আৰু দেখিছা নি এইটো তলত আছে এইবোৰ সেই ফ্ৰেছ বস্তু আৰু সাৰ নিদিয়া আৰু ক'ত আছে আৰু চাব লাগিব ৰাতিপুৱা এখাহি ছিঙিলোঁ ছিঙি পেলাই বোলো কংকনক দেখাওঁ এতিয়া হাবি হৈ গ'ল আমি মানে কি হ'ল বহুত দেৰি হেৰিটো লগোৱা নাই আৰু জলকীয়াও কৰিছোঁ নেকি জলকীয়া বহুত আছে জলকীয়া আছে ডালিম আছে এখন নাই ন জানো এইটো ভেন্দি এইটো মই খাই ভাল নাপাওঁ সেইটো এটা হয়নে ঢিলা হৈ আছে এইটো বৌয়ে খাই ভাল পায় এইটো পাৰি এইটো বুঢ়া নাহে ইটো সঁচলৈ থৈছোঁ বৰ সুন্দৰ দেই দেখিছে হৈ গ'ল এতিয়া এইটো এইকেইটা এসাঁজ হৈ যাব ধুনীয়াকৈ কেনেকুৱা অনুভৱ কেনেকুৱা বিৰাট ভাল লাগিছে আৰু ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ গছ গছনি আৰু তুমি ঘৰলৈ আহিয়ে এণ্টি মাৰিয়েই খুব ভাল লাগিছে একদম মানে এটা বায়ু পাইছোঁ ময়ো ডালিম চোৱা ডালিম তাকেতো মোৰ ডালিমটো একদম খাওঁ খাওঁ লাগিছে দাদা এই মজা ডাঙৰ হ'বহে ৰ'বা নাই ডাঙৰ বেছি ডাঙৰ হোৱা নাই এইটো এটা আৰু চোৱাচোন এই গছত তেনেকৈ দাঙি পেলাই আগতে আমি দেখা নাই তুলসী মিটটো ভাল লাগিছে অকণমান তুলসী মিটটো কেনেকুৱা লাগিছে ব'লা এতিয়া ইয়াৰ চাহকাপ কংকনে মিঠাই লৈ আহিছে দিছে নাই কংকনে মিঠাই আহিছে আৰু এইটো কালি বাটাৰ দি বনোৱা হৈছে বিস্কুট ঘৰত বনোৱা এই বাটাৰ দি বনোৱাটো ভাল লাগিব আৰু এয়া ঘৰত বনাইছে বৌয়ে বনাইছে ন আৰু এয়া পাপৰি এয়া আমি কিন্তু এটা কথা কংকন মই যে গীটাৰ এখন আছে মই কিন্তু আজি গান কেতিয়াবা শুনিব লাগিব নিশ্চয় মইতো গান বুলি আজি আপোনালোকক কংকনৰ গান শুনাম প্ৰথমতে খাই লওঁ আমাৰ এইটো কংকন ভাইটি আহিছে এইটো গীটাৰখন বজাব দিছোঁ বজাই পেলাই কংকনে ধুনীয়া গান এটা এতিয়া শুনাব জুবিন দাৰ গান শুনাব কেওফালে গুজৰি আহিলে সেইটো শুনাব আৰু এয়া আপোনালোকে শুনিব আৰু বহুতখিনি কৰি আছোঁ নাম চাঙৈ কিয়নো আনিলি মৰণৰে বান খেতি দৰা উভতাই দে ভঁৰালৰ ধান
খেতি দৰা উভতাই দে ভঁৰালৰ ধান মৰি মৰি বাচো আমাৰো যে কপাল কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল মৰি মৰি বাচো আমাৰো যে কপাল থেংক ইউ নোৱাৰি এয়া অকমানি আমাৰে পৃথিৱী বতাহে বতাহে মৰম পৰি থাকে উমলি সোণ ৰূপেৰেও জুখি চাব নোৱাৰি আমাৰ কংকনে কি কৰিছিলে এইটো কংকন দেই কংকনে আমাৰ অঙঠাৰ লগত আগতে জড়িত আছিলে সি এতিয়া নিজৰ ব্যস্ততা অঙঠাৰ কাম এতিয়া কথাটো হৈছে ই এটা ভাল ল'ৰা মই প্ৰথম কথা ইয়াক কওঁ ই এটা ভাল ল'ৰা অঙঠাৰ লগত কাম কৰি অঙঠাৰটো আজি 10 বছৰ চলি আছে অঙঠাৰ লগত কাম কৰি সি এটা ঘনিষ্ঠতা আমাৰ লগত এটা ভাল সম্পৰ্কৰ ককাই ভাই নিচিনাকৈ জীৱনটো থাকি গৈছে এতিয়া চবতকৈ মই কংকনলৈ আমাৰ পাপৰি কেতিয়া মনত পৰে জানানে যেতিয়াই পাৰটো ওলায় পাৰ ওলালেই কংকনলৈ মনত পৰে কেলৈ মনত পৰে কোৱাচোন মই মানে কৰোণাত পৰিছিলোঁ যেতিয়া 19 কৰোণা আহিছিলে তেতিয়া কৰোণাত পৰিছিলোঁ কৰোণা ভাল হৈ যেতিয়া ঘৰলৈ গৈছিলোঁ 7 দিনৰ পিছত তাৰপিছত তেতিয়া মানে কয় ন ভাল ভাল বস্তু খাব লাগে শক্তিদায়ক তাৰপিছত বাবাটোৱে পাৰ এটা আনি দিলে তাৰপিছত কংকন তেতিয়া আমাৰ ঘৰতে আছে কংকনক বনাব দিলে ইফালে বেমাৰী মানুহ মোৰ এনেকুৱা ভোক লাগিছে কংকনে ভাত বনাই আছে ৰাতি 3টা বজাত ভাত খাইছোঁ প্ৰথম কথা 10টা পৰা কিটচেনত সোমাইছে আৰু 2 নম্বৰ কথা কেৰাহীত পাৰ বিচাৰি আছোঁ মানে জোল খাম বুলি যে ক'লোঁ ইমানেই জোল ডাঙৰ কেৰাহী এটাত আৰু মই পাৰ মাংস বিচাৰি হাবাটো মানে এই কংকনক এই কিটচেনত মই বোলো পাৰ জোল খাম এই 10টা বজাত পাৰ জোল খাবলৈ সোমালে মই বোলো জোলটো প্ৰথম বনাইছিলোঁ চাগে মই বোলো জোলটো অকণমান বেছিকৈ কৰিবা পাৰৰ জোলটোহে মেইন সিও বুজি পালে যে জোলটোহে মেইন এতিয়া পাৰ আৰু গুটি আলু দি আমাৰ ডাঙৰ কেৰাহীখন যিখন আছিলে আমাৰ লখিমপুৰ ঘৰলৈ নিলোঁ সেইখন এতিয়া সেই কেৰাহীখন একেৰাহে আমাৰ টোটেল 7 দিন গৈছে ন কিন্তু খাবলৈ ধুনীয়া হৈছে ধুনীয়া টেষ্টি বনাইছে খাবলৈ ভাল হৈছে খাবলৈ ধুনীয়া হৈছে কিন্তু তাত আপুনি পাৰ বিচাৰি নাপায় বাল্টি পানী ঢালিছে মানে কালাৰটো USTM পৰা অহা যিটো পানীৰ দাম CM যে গৈ থাকে সেই পানীটোৱে আৰু হ'লেও ইমান বেয়া হোৱা খানা ধুনীয়া কিন্তু মই 6-7 বছৰ পিছত আজিও ভাবোঁ মই এটা বস্তুৱে তাক বুজোৱা ভুল হ'ল পাৰৰ জোলটোৱে মেইন আপুনি মোক এই বস্তুটো বুজোৱাটো তাক মোৰ বহুত জীৱনত হয়তো পাৰ মই প্ৰথম বনাইছিলোঁ চাগে আৰু মই ভাবিছোঁ আপুনি যেতিয়া ক'লে মাংসটো বাদ দিয়া জোল মই ভাবিলোঁ জোলে বেছিকৈ কৰি দিওঁ আৰু চৰিয়া দি পানী দিছোঁ মই মানে চৰিয়া দি পানী মই জোলটো মেইন বুলি কৈ বিৰাট ভুল কৰিলোঁ থেংক ইউ বাই বাই ভাল লাগিলে কংকন আহিছিলে ধুনীয়া পাৰ এটা কংকনক গিফ্ট কৰিছোঁ কংকন অঁ ধুনীয়াকৈ ৰাখিবা মই মৰমতে ৰাখিম আৰু ধুনীয়াকৈ ৰাখি পাৰটো তোমাক দিছোঁ ঠিক আছে আৰু এতিয়া কংকনক ভাত খাবলৈ ৰখাইছোঁ চাহ একাপ খুৱাই দিছোঁ সি বোলে ভাত নাখায় যিহেতু মঙলবাৰ আমাৰ পনীৰ খোৱাৰ কথা গতিকে কংকনে নাখায় পনীৰ খাওঁ কিন্তু মানে আজি মই বেলেগ এদিন আহিম বুলি ভাবিছোঁ আজি মানে মই নাখাওঁ বুলি ভাবিছোঁ আজি আৰু তুমি পনীৰ চনীৰ কাটি দিছিলা মই ৰেডি কৰিছিলোঁ ইয়াক 6 বছৰৰ মূৰত লগ পাইছোঁ 6 বছৰ 5 বছৰ মূৰত লগ পাইছোঁ ভাল ল'ৰা মঙললৈ ভাল ল'ৰা আৰু গান চান গালে আপোনালোকে শুনিলেই আৰু যদি তাৰ গান চান ভাল পায় মাতিব কেতিয়াবা মঞ্চবিলাকত হয় নহয় মাতিলে ভাল লাগিব আমিও ধৰ গান গায়ে বহুত ভাল পাওঁ আৰু মোক কৰিলেই হ'ল মই নম্বৰ দি দিম দাদাক ক'লেই হ'ব আৰু হেৰি
আগৰ কথাবিলাক মনত পৰিছে আজি কথা পাতিলে ভাল লাগিলে মনটো এইটো আৰু বাকী থেংক ইউ তুমি অহাৰ বাবে আৰু ভিডিঅ'টো যিসকলে চাই আছে সকলোকে আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ থেংক ইউ ইণ্টাৰেষ্টিং কথাটো ইয়াক যে এই পাৰটো যে দিলোঁ উপহাৰ কেলৈ উপহাৰ দিলোঁ কাৰণ তোমাৰ মই মেমৰিটো পাৰ জোল আছিলে সেইকাৰণে পাৰ এটা ইয়াক গিফ্ট দি পঠাইছোঁ বেলেগ মিলিছে দেই কেনেকৈ মিলিলে মই নিজেই নাজানো আচৰিত কথা আৰু পাৰটোতো আপুনি মানে কি মানে মিলি গ'ল বহুত বহুত ধন্যবাদ আকৌ লগ পোৱাৰ মানে আশা থাকিলে আৰু